নমস্কাৰ। আজি আৰু এটা সৰু কথা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। এই যে স্কিন এলাৰ্জি বহুতে সুধি থাকে, ছালৰ কিছুমান বেমাৰ থাকে, এলাৰ্জি থাকে কিছুমান, যি সময়ে সময়ে কমে আৰু হয়, সম্পূৰ্ণ নিৰ্মূল নহয়, সম্পূৰ্ণভাৱে ভাল হৈ নাযায়। যে এই ছালৰ কাৰণটো হ'ল, চাওক, যেতিয়া বুধ গ্ৰহটো আপোনালোকৰ অশুভ অৱস্থাত থাকিব নহয়, বুধ হওক বা শুক্ৰ গ্ৰহটো হওক, বুধে ছালটো নিয়ন্ত্ৰণ কৰে। আমাৰ স্কিনটো বুধ গ্ৰহই কণ্ট্ৰল কৰি থাকে আৰু তেজ চলাচলটো চন্দ্ৰইও নিয়ন্ত্ৰণ কৰে আৰু কিছুমান ক্ষেত্ৰত শুক্ৰইও ছালৰ কিছুমান নিয়ন্ত্ৰণ কৰে। গতিকে যদি বুধ গ্ৰহটো ৰাহু, শনি বা মংগলৰ দ্বাৰা যদি দৃষ্টিযুক্ত হয় বা যদি একেলগে থাকে যুক্ত হৈ পেলাই, তেতিয়াহ'লে স্কিন ৰিলেটেড প্ৰব্লেমবিলাক আহিব পাৰে, সহজে ভাল নহয়। আৰু ভাল হ'লেও যদি ৰাশি চক্ৰত আৰু গোচৰত যদি একেলগে যুক্ত হয়, তেতিয়াহ'লেও আকৌ এই স্কিনৰ বেমাৰবোৰ ঘূৰি আহিব পাৰে, ৰিটাৰ্ণ হয়, সম্পূৰ্ণ নিৰ্মূল নহয়। গতিকে যদি এনেকুৱা ক্ষেত্ৰত আপোনালোকে বুধৰ বাবে পান্না ৰত্নটো ধাৰণ কৰিব পাৰে, তেতিয়া আপোনালোকৰ এই যিটো স্কিন প্ৰব্লেম আছে এইটো ভালেখিনিও কমি যাব। যদি কুণ্ডলীত কেতিয়াবা বুধৰ লগত যদি কেতুও যুক্ত হৈ থাকে, তেতিয়াহ'লেও এই স্কিন এলাৰ্জি টাইপৰ এই বেমাৰবিলাক হ'ব পাৰে। বুধ গ্ৰহটোৰ লগত যেতিয়া কেতু যুক্ত হৈ থাকে নহয়, তেতিয়া কি হয়, মেডিচিন ইউজ কৰিলেও মেডিচিনৰ প্ৰভাৱবোৰ ভালদৰে নপৰে দেহত। কেতুটোই মেডিচিনৰ প্ৰভাৱবোৰ পৰিব নিদিয়ে। গতিকে এনেকুৱা ক্ষেত্ৰত আপোনালোকে কিছুমান নিয়ম কৰিব পাৰে। যিকোনো শুক্লপক্ষৰ সোমবাৰৰ পৰা আৰম্ভ কৰি কণ্টিনিউৱাছলি 21 দিন আপোনালোকে শিৱলিংগৰ ওপৰত দৈৰে অভিষেক কৰিব পাৰে। তেতিয়াও আপোনালোকৰ এই গ্ৰহবিলাক ভাল হয়, আপোনালোকৰ এই প্ৰব্লেমবিলাক নাইকিয়া হ'ব। বা গাই গৰুক আপোনালোকে প্ৰত্যেক বুধবাৰে সেউজীয়া ঘাঁহ খুৱাব পাৰে, তেতিয়াও আপোনালোকৰ বুধ গ্ৰহটো ষ্ট্ৰং হ'ব আৰু স্কিন ডিজিজবিলাক নাইকিয়া হ'ব। অধিক জানিবৰ বাবে যোগাযোগ কৰিব। ধন্যবাদ।